প্রতি আমার বরাক ভ্যালির প্রতি ডক্টর হিমন্ত বিশ্ব শর্মাই যিমান অন্যায় কৰিছে কোনো মুখ্যমন্ত্ৰী ইমান অন্যায় কৰা নাই ৰাইজ। মই ক'বলৈ বিচাৰিছো তথ্য সহকাৰে বঙালী হিন্দু মানুহ মই অলপ খোলাকে কথা কওঁ বঙালী হিন্দু মানুহৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিমান আপোনাৰ অন্যায় কৰিছে আজিলৈকে কোনো চৰকাৰে কৰা নাই ৰাইজ। বঙালী হিন্দু মানুহখিনিয়ে 90% মানুহ বিজেপিক ভোট দিলে। বিজেপিক 90% বঙালী হিন্দু মানুহে ভোট দিলে। মই কোনটা ভোট কৰা নাই ক'বলৈ। তাৰ পৰিৱৰ্তে কি পালে বঙালী মানুহখিনিয়ে দিছপুৰলৈ গৈ এইটুকুৰ বহা জেগা নাপালে। আজি হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাত্ৰ এটা বঙালী হিন্দু মন্ত্ৰী তাৰ তুলনা যদি আপুনি তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ লগত কৰে তেতিয়াহ'লে বঙালী মন্ত্ৰী 4জন আছিলে। আপোনালোকে বৰাক ভেলীৰ গৌতম ৰায় ডাঙৰীয়া শিডিউল কাষ্টৰ মন্ত্ৰী বঙালী মন্ত্ৰী গিৰীন্দ্ৰ মল্লিক তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰী পাতিছিল। এই প্ৰদীপ চৰকাৰৰ পিতৃ চন্দন চৰকাৰ এজন শিডিউল কাষ্টৰ নেতা বঙালী হিন্দু মানুহ তৰুণ গগৈ ডাঙৰীয়াই মন্ত্ৰীত্ব দিছিল। ডক্টৰ অৰ্ধেন্দু কুমাৰ দে পূজাই পৰা গৈ শিকিছিল 4জনকৈ বঙালী মন্ত্ৰী দিছিল। আজি হিমন্ত বিশ্ব শৰ্মাই বঙালী জাতিৰ প্ৰতি যিটো অন্যায় কৰিছে এতিয়াহে ক'ব সচেতন বঙালীসকল ৰখি আছে যে আমাৰ যিটো ৰাজনৈতিকভাৱে অন্যায় কৰিলে কোনো মুখ্যমন্ত্ৰীয়ে সেইখিনি কৰা নাই। আমিতো খোলাকে কম তৰুণ গগৈ ডাঙৰীয়াই খোলাকে কৈছিল আজিও আমি কম তোমালোকে ইয়াৰ বঙালী হিন্দু মানুহখিনিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জ্ঞান কৰা। আমি কংগ্ৰেছ নহয় মই লখিমপুৰ হিচাপে মুকলিকে কৈছো আমাৰ ইয়াততো এজনো বঙালী হিন্দু মানুহ বাহিৰৰ মানুহ নাই সকলো মানুহ ইয়াৰ। তেতিয়াহ'লে তোমালোকে ইয়াত আমি এই মানুহখিনিক কিয় দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ খুজিছা? আজি যিসকলে কাৰ দ্বাৰা নিজৰ ভাৰতীয়ত্ব পাব চিটিজেনশ্বিপ পাব তেওঁলোকে লিখি দিব লাগিব যে আমি বাংলাদেশত অত্যাচাৰিত হৈ ইয়ালৈ আহিছো আৰু লগে লগে তেওঁক চিটিজেন কৰিব ভাৰতীয় কৰিব আৰু তেওঁক সেকেন্ড ক্লাছ চিটিজেন হিচাপে ৰাখিব। কোনো চাকৰি বাকৰি কোনো ধৰণৰে খুলি দিব। সেইকাৰণে আমি আজি কৈছো যে আমাৰ বৰাক ভেলীৰ এজনো বঙালী হিন্দু মানুহ কোনো ধৰণৰ আপোনাৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক। ইয়াত কোনো কাৰ দৰকাৰ নাই এজনো বিদেশী মানুহ নাই ইয়াত সকলো আমাৰ স্বদেশী মানুহ আছে ইয়াত। এই মানুহখিনিক তুমি হাতালিকে দিছা। এইবাৰ 30ৰ পৰা 40 বিজেপি পাব তাৰ ওপৰৰ চিন্তা পায়। এতিয়া প্ৰশ্ন আহিল অসমত কেইটা চিট সহজে বুজাই দিছো মই আপোনালোকক। অসমত 126টা চিট 126টা হয় নহয় ঠিক আছে। বৰাক ভেলীৰ আগত 15টা আছিল 2টা কমাই 13টা কৰি দিলা। মানুহ ৰখি আছে ইয়াৰ মানুহৰ প্ৰতি অন্যায় কৰিছা। এই বৰাক ভেলীৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো এইবাৰ কংগ্ৰেছৰ ভোট দিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখখনলৈ চাই আছে হয় নে নহয় কওক। এতিয়া সমাজত মই কথাটো আপোনালোকক বুজাই দিছো। 126টা সমষ্টি অসমত 126টা সমষ্টি আমি কংগ্ৰেছে 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আমাৰ এলায়েন্স লৈ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনত যোৱাৰ আগতে ক'লে যে আমি 126টা সমষ্টিত নোৱাৰিম 26টা সমষ্টিত আমাৰ কোনো অৰ্গেনাইজেশ্যনে নাই হয় নে নহয় কওক ৰাইজ কৈছে নে নাই? যদি 126টা সমষ্টি 26টাত তুমি যদি নমিনেশ্যনে দিব নোৱাৰা থাকি গ'ল 100টা আৰু 100টা আৰু গভৰ্ণমেণ্ট কৰিবলৈ লাগে 63টা 63। যদি কংগ্ৰেছে আৰু তাৰ মিত্ৰজোঁটক তুমি নিৰ্বাচনৰ আগতে 26টা চিট দি দিলা গভৰ্ণমেণ্ট কৰিবলৈ আৰু আমাক কিমানটা লাগিব? অংক কৰক আপোনালোকে তাত পেঞ্চিল অনা নাই। হিমন্ত বিশ্ব শৰ্মাৰ CID ঘূৰি ফুৰিছে। CID ভাইসকল কাগজ কলম লোৱা